ডিউটিৰ পৰা আহিলোঁ, আহি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পপকৰ্ণ খাই আছিলোঁ। যিহেতু সকলোৱে গম পাইছে SSC ৰিজাল্ট আহি গৈছে, তেনেকৈ মোৰ ৰিজাল্ট ভাল হ'ল বাৰু ভগৱানৰ কৃপাত। এবাৰ বহুতো ৰিজাল্ট ভাল হৈছে, তেনেকৈ বহুতৰ ৰিজাল্ট বেয়াও হৈছে। চ' যিসকলৰ ভাল হৈছে তাহাঁতলৈ শুভেচ্ছা থাকিল, এণ্ড যিসকলৰ বেয়া হৈছে একচুৱেলি মই তাহাঁতক ক'ব বিচাৰোঁ, যেতিয়া ইমান কষ্টৰ ফলতো নিজৰ নাম মেৰিটত দেখা পোৱা নাযায়, সেইটো যিটো অনুভৱ সেইটো মই বহুত ভালদৰে বুজি পাওঁ। মই এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ SSC দিছোঁ, এণ্ড এইটো মোৰ 4th টাইম হয় য'ত মোৰ চিলেকশ্যন হৈছে। চ' হাৰ নামানিব। ময়ো যেতিয়া মোৰো নাম অহা নাছিলে তেতিয়া ময়ো ভাবিছিলোঁ চাগে আৰু নহ'ব মোৰ দ্বাৰা, ইমান কষ্ট কৰাৰ পাছতো নাহিলে, আৰু এবাৰ চাগে আৰু নোৱাৰিম, আকৌ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিব, তেনেকুৱা ফিল আহিছিলে। আপোনালোকৰ যিটো চিটুৱেশ্যন এতিয়া, তেনেকুৱাও ফিল আহিছে চাগে চবৰে। কিন্তু জাষ্ট এটা কথা ক'ব বিচাৰোঁ যে হাৰ নামানিব। ময়ো ভাবিছিলোঁ তেনেকৈ, কিন্তু আকৌ থিয় দি আকৌ ষ্টাৰ্ট কৰিলোঁ নিউকৈ। চ' আপুনিও ট্ৰাই কৰক। এনেও ফৰ্ম ফিল আপটো হৈ গৈছে, এক্সামো আপোনাৰ বেছি দিন নাই। এণ্ড মই আপোনাৰ 3-4বাৰ দিছোঁ বুলিকৈ এনেকুৱা নহয় যে মোৰ বহুত পঢ়াক লৈ পঢ়াটো বহুত ভাল আছিলে, তেনেকুৱা কোনো কথা নাই। তেনেকুৱা একচুৱেলি কোনো কথা নাছিলে। মই যেতিয়া মোৰ পাৰ্ট টাইম জব এৰিছিলোঁ, তাৰ পাছতহে নৱেম্বৰৰ পৰাহে মই ষ্টাৰ্ট কৰিছিলোঁ, যিহেতু মাৰ্চ মানত এক্সাম হৈছিলে। চ' নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 4 মাহ মই কষ্ট কৰিছিলোঁ, অনলি 4 মাহ। চ' যদিও আপোনালোকে বিচাৰে, যদি এতিয়াও বহুত টাইম আছে, এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰে বহুত ভাল ৰিজাল্ট পাব, তেনেকৈ মই পালোঁ। বহুত ভাল, মানে মই ভাবোঁ আৰু মোৰ মতে বহুত ভাল। চ' কষ্ট কৰক, কষ্ট কৰিলে চিয়'ৰ আপোনাৰ এটা টাইমত আপোনাৰো নাম আহিব। বেলেগৰ কথা ভাবিব নালাগে একচুৱেলি, নিজকে কুৱেশ্যন কৰিব লাগে যে মই নিজৰ 100% দিছোঁ নাই। চ' তেনেকৈ কৰক, নিশ্চয় আপোনালোকৰ চিলেকশ্যন হৈ যাব।